মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকলৈ অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ দ্ৰুত পাঠৰ ক্ৰমান্বয়ে এটি এটিকৈ সাধু আলোচনা কৰি আহিছোঁ। আজি তোমালোকলৈ তেলীয়া সাৰেং আৰু ফেচু নামৰ সাধুটিৰ বাকী থকা প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। আহাচোন কি আছে তাকে চাওঁ। ইতিমধ্যে তোমালোকৰ লগত ২ নম্বৰ কলৈকে আলোচনা কৰা হৈছে। আজি তোমালোকৰ লৈ আহিছোঁ ৰজাৰ খাটোলাত উঠাৰ আগেয়ে তেলীয়া সাৰেঙে ক'ত জুবুৰা এটা মাৰিব লাগিব বুলি বগলী পণ্ডিতে নিয়ম বান্ধিছিল, সেই প্ৰশ্নটোৰ উত্তৰ আজি তোমালোকৰ আগবঢ়াম। চোৱা, ৰজাৰ খাটোলাত উঠাৰ আগেয়ে তেলীয়া সাৰেঙে জুইত উতলাই ৰখা তেলত জুবুৰা এটা মাৰিব লাগিব বুলি বগলী পণ্ডিতে নিয়ম বান্ধিছিল। তাৰ পাছতে আছে ফেচুৰ বৰণ কলা হ'ল কিয়? তপত তেলত জুবুৰা মাৰিবৰ দিনৰে পৰা ফেচুৰ বৰণ কলা হ'ল বুলি বুঢ়ালোকে কয়। মানে আগতে ফেচু বগা আছিলে। সঁচানে মিছা লিখিব দিছে। তেলীয়া সাৰেঙনীয়ে কাউৰীক বহিবলৈ পীৰা এখন পাৰি দিছিল। পীৰা পাৰি দিছিল জানো? নাই দিয়া নহয়, মিছা এইটো দেই। ধৰা এখনহে পেলাই দিছিলে। তেলীয়া সাৰেঙে নিজে নিজৰ দাড়ি মূৰ খুৰুৱাইছিল। নিজে খুৰুৱা নাছিলে, নাপিতক মাতি আনিছিলে, সেইটো কাৰণে এইটো মিছা। ফেচুৰ পৰম বিক্ৰম দেখি চৰাই